নমস্কাৰ, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালো। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। এইখন অসমত আচলতে দুৰ্নীতিমুক্ত বুলি কেনেকৈ ক'ব? দুৰ্নীতিমুক্ত এখন অসম গঢ়িম বুলি বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিল আৰু পোনপ্ৰথমতেই তেওঁলোকে দুৰ্নীতিমুক্ত কৰিম বুলি বহু মানুহক ধৰি জেলত ভৰোৱা দেখিবলৈ পোৱা গৈছিল। কিন্তু এতিয়া সেই দুৰ্নীতিমুক্ত চৰকাৰখনেই দুৰ্নীতি কেনেকৈ কৰিছে আপোনালোকে জানিলে হয়তো আচৰিত হ'ব। এই দুৰ্নীতিমুক্ত অসম গঢ়িম বুলি কোৱা চৰকাৰৰ যিখিনি প্ৰতিনিধি, পালি পহৰীয়া ইত্যাদি সকলে কেনেকৈ দুৰ্নীতি কৰি তেওঁলোকৰ পকেটত টকা সোমোৱাইছে আৰু কেনেকৈ ৰাইজৰ যিসমূহ সামগ্ৰী, সেই সামগ্ৰীসমূহ তেওঁলোকে কেনেকৈ লুণ্ঠন কৰিছে আপোনালোকে হয়তো জানে বা দেখিছে। দেখিও আপোনালোকে মাত মাতিবলৈ ভয় কৰে বা মাত মাতিব নোৱাৰে। কাৰণ কিয়নো এইখন চৰকাৰক মাত মাতিলে কি হয় আপোনালোকে নিশ্চয় জানে, আৰু সেইকাৰণে বহুলোকে হয়তো দেখিও চকু মুদাৰ কুলিৰ দৰে ভাও ধৰি থাকে। কাৰণ নধৰিলেও যে নহয়, সেইকাৰণে এনেকুৱা কৰে। এতিয়া এটা ভয়াৱহ ৰূপত ৰাইজৰ বস্তু লুণ্ঠন কৰি এজন ব্যক্তিয়ে কিদৰে মন্তব্য আগবঢ়াইছে আপোনালোকে শুনকচোন। বলক ভিডিঅ'টো মাজলৈ। সদস্য আছিলোঁ যদিও মানে সিহঁতে যেতিয়া বস্তু আনিছিলে, বস্তু আনোতেতো মোৰ ঘৰত নাই, মই আছিলোঁ একদম উত্তৰপাৰাত। এতিয়া মোক ফোন কৰি আছে যে এনেকৈ তেনেকৈ বস্তু আহিছে, বস্তুবিলাক এতিয়া ডিষ্ট্ৰিবিউট কৰিব লাগিছিলে, কিন্তু ডিষ্ট্ৰিবিউট কৰিব নোৱাৰাকৈ, ডিষ্ট্ৰিবিউট নকৰাকৈ এতিয়া তাৰমানে বস্তুটো এটা বিকিছে বুলি মানে মই তাতে গম পাইছোঁ। এতিয়া মই ক'লোঁ ঠিক আছে, মই গৈ আছোঁ, মই যোৱাৰ পিছত আমি আলোচনা কৰিম। তাৰপিছত আলোচনাত মানে আমি কালি ৰাতিপুৱা শুই উঠি আমি টিলিঙা তালৈ গৈছোঁ। টিলিঙা নাই, মানে জয়ন্তৰ ঘৰত আছে। তাৰপিছত তাৰ পৰা ঘূৰি আহি ইয়াত লগ কৰিছোঁ টিলিঙাত। লগ কৰি মেলি তাৰপিছত সুধিলোঁ কথাটোতো এনেকৈ তেনেকৈ এজেঞ্চিৰ বস্তু যিবিলাক আহিছিল, আমাৰ অফিচৰ পৰা কিমান বস্তু আহিছে, অফিচৰ পৰা কিমান বস্তু আহিছে এই তথ্যটো আমাক লাগে। এতিয়া সি ক'লে আমি হোৱাটছআপত পঠাই দিম বুলি ক'লে, কিন্তু এতিয়ালৈকে হোৱাটছআপত পঠিয়াই দিয়া নাই নেকি, ৰমেশক সুধিব লাগিব। আপুনি এইটো কথা জানে নাই, আপোনালোকৰ নিকৰি FMC যিজন সভাপতি মনোজ দলে ডাঙৰীয়াই যে এটা মটৰ বিকিলে 9,000 টকাত, এই বিষয়টো আপুনি জানে নাই? এই বিষয়টো মানে মই উত্তৰপাৰাৰ পৰা আহি পাই মই গম পাইছোঁ এনেকৈ বিকিলে বুলি। শুনিছে আপুনি? শুনিছোঁ। তাৰপিছত তাৰ হাতত কেনেকৈ বিকিলে, পিছত মানে আমি ইয়াৰ পৰা ডাইৰেক্ট মনোজ দলেৰ ঘৰলৈ গৈছোঁ, টিলিঙা তাৰ পৰা ঘূৰি আহি। এতিয়া মনোজ দলেৰ ঘৰলৈ গ'লোঁ, তাক ক'লোঁ যে আমি 10টা বজাত আমাৰ FMC মিটিং এখন দিছোঁ আমাৰ স্কুল ফিল্ডত, আপুনি যেনে তেনে আহিব লাগিব। তেতিয়া ক'লে কি মই মানে কোনোমতেই মই মিটিঙত এটেণ্ড নহ'ম বুলি ক'লে। ঠিক আছে, যদি আপুনি যদি আমাৰ মিটিংখনত যদি এটেণ্ড নহয়, তেতিয়া কিন্তু আমি নিউজ মাতি পেলাই তাৰমানে আমি বজাই দিম। তেতিয়া কৈছে নিউজ বজাও, যি বজাই থাক, যদি নিউজ বজাব লগা হয় তেতিয়া কিন্তু হুইং পথাৰত যিমানবিলাক মাল আছে এইবিলাকো আনিব লাগিব কৈছে। তেতিয়া আমি কৈছোঁ কি আমি এইবিলাক আনিবলৈ আমাৰ দায়িত্ব নাই, কিয় অফিচৰ পৰা যেনেকৈ বস্তু আনিছিলে এইবিলাক বস্তু যদি আমাক দেখুৱাই দিব নোৱাৰোঁ, কিন্তু আমি নিউজ মাতিম। আমি কালিয়ে নিউজ মতাৰ কথা আছিলে। তাৰপিছত আমি তাৰমানে কিবালৈ ফোন কৰিলোঁ, এইটো কি পেগু আছিলে, বিশ্ব পেগুলৈ ফোন কৰি সুধিলোঁ। তেতিয়া ক'লে যে ইমান ওপৰলৈ যাব নালাগে। বিশ্ব পেগু কোন হয়? চেয়াৰমেন, ব্লকৰ চেয়াৰমেন, ITDP। তেতিয়া সি ক'লে যে ইমান ওপৰলৈ যাব নালাগে বাৰু, মই মনোজ দলক ফোন কৰি পেলাই কথাটো জনাম। আচ্ছা, মনোজ দলে ডাঙৰীয়া তেখেত বিজেপি কিবা এটা হয় বুলি আমি শুনিছিলোঁ, কি হয় তেখেত বিজেপিৰ? সিটো আগততো বিজেপিৰ কিবা ছেক্ৰেটাৰী আছিলে চাগে ন, বুথ প্ৰেচিডেণ্ট আছিলে। বুথ প্ৰেচিডেণ্টৰ পৰাতো এতিয়া সম্পূৰ্ণভাৱে তাক মানে বহিষ্কাৰ কৰা হৈছে বুলি গম পাওঁ, কিন্তু কিমান দূৰ সঁচা কিমান দূৰ মিছা মই ইমান গম নাপাওঁ। মই